অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে বহুত এটা দুখ লগা খবৰ বন্ধুসকল। এনেকুৱা এটা দুখ লগা খবৰ মই মানে ক'বলৈ ভাষা নাই। ইমান দিনৰ পৰা যুঁজি লাষ্টত মানে হাৰা নিচিনাই হৈ গৈছে অংগনবাদী কৰ্মী আৰু সহায়িকাসকল। আজি ইমান দিনৰ পৰা যুঁজি প্ৰতিবাদ কৰি শেষত কিমান টকা লাভ কৰিছে তেওঁলোকে? কৰ্মীক দিছে মাত্ৰ 8,000 টকা আৰু সহায়িকাসকলক দিছে মাত্ৰ 4,000 টকা। আজিৰ দিনত মাত্ৰ সহায়িকাসকলক দিছে টকা 4,000 মাত্ৰ মামাই। এইখন কেনেকুৱা আইন এইখন? মই কি বুলি ক'ম? আপোনালোকৰ অকণো বেয়া নালাগেনে? এই মাইকী মানুহ কেইগৰাকীলৈ আপোনালোকৰ অকণো বেয়া নালাগেনে? এইকেইটা টকা দিয়ে নেকি? কিবা পইচা হ'ল নেকি এইকেইটকা? এজনী মাইকী মানুহে ডেইলি যদি হাজিৰা কৰে 200কৈ হ'লেও মাহেকত 6,000 টকা পায়, ডেইলি যদি হাজিৰা কৰে। কিন্তু এখেতলোকে চৰকাৰী চাকৰি কৰে, অংগনবাদী কৰ্মী আৰু সহায়িকাই চাকৰি নামত এইকেইটা টকা দিয়ে নেকি তেখেতসকলক? এইটো কিমান বেয়া কাম কৰিছে। আৰে দিয়ক, কমচে কম 8,000, মানে সহায়িকাসকলক 8,000 দিয়ক আৰু কৰ্মীসকলক 16,000 দিয়ক। তথাপিও কিবা এটা শুনিবলৈ ভাল। টকা 4,000 সহায়িকাসকলক দিছে আৰু কৰ্মীগৰাকীক দিছে 8,000 টকা এটা। এইটো কেনেকুৱা নাইনচাফি কৰিছে আপোনালোকে? মই এইটো শুনি বহুত দুখ লাগিছে বন্ধুসকল। আপোনালোকে কেতিয়াও নামানিব যে আমাক ইয়াতকৈ অধিক দৰমহা লাগিব। ইয়াতকৈ অধিক দৰমহা লাগিব বুলি আপোনালোকে তীব্ৰ প্ৰতিবাদ কৰক আপোনালোকে। তেতিয়াহে আপোনালোকৰ কাম হ'ব, ঠিক আছে? নহ'লে আপোনালোকক দৰমহা কোনো পধ্যে দিব নিবিচাৰে চৰকাৰে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু মই শেষত মামাক মই এটাই অনুৰোধ কৰিম যে মামা, আপোনাক মই এটাই অনুৰোধ কৰিছোঁ যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক যাতে এইকেইটা টকা নিদি ইয়াতকৈ যাতে অধিক দৰমহা দিয়া বুলি মই আপোনাক অনুৰোধ কৰিছোঁ। তো বন্ধুসকল, ধন্যবাদ আজিলৈ।